আজি বড়ো জনগোষ্ঠীসকলৰ বাথৌ পূজা আৰু এই বাথৌ পূজাৰ দিনাখন মই বৰ্তমান উপস্থিত আছোঁ বজালীৰ যি বগেমাৰী অঞ্চল আছে সেই বগেমাৰী অঞ্চলত মই বৰ্তমান উপস্থিত আছোঁ আৰু বগেমাৰী অঞ্চলতো বাথৌ পূজাৰ ইতিমধ্যে যৌজা চলিছে। ইতিমধ্যে মই মন্দিৰৰ কিছু দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া হৈছে বগেমাৰীস্থিত যি বড়ো জনগোষ্ঠীসকলৰ যি মন্দিৰ, সেই মন্দিৰত ইতিমধ্যে পূজা অৰ্চনা চলি আছে আৰু মোৰ লগত এই যি বাথৌ পূজাৰ যিসকলে অনুষ্ঠিত কৰিছে সেই উদ্যোক্তাসকল মোৰ সৈতে বৰ্তমান উপস্থিত আছে। মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ, বাথৌ পূজাৰ ওলগ জনাইছোঁ। কেনেধৰণৰ কাৰ্যসূচীৰে আপোনালোকে উদযাপন কৰিছে বাথৌ? নমস্কাৰ। আচ্ছা, আমি আজি বগেমাৰী সমাজ হিচাপে আমাৰ আজি যিটো সদৌ বাথৌ ধৰ্মৰ যিটো পৰম্পৰা নীতি মংগলবাৰ বুলি কয়, ছেকেণ্ড মংগলবাৰ এই মাঘ বিহুৰ, সেইটো আমাৰ সমগ্ৰ বিশ্বত যিমানখিনি বড়ো জাতিৰ বাথৌ ধৰ্মাৱলম্বী আছে তেওঁলোকে আজি এই দ্বিতীয় মংগলবাৰটো বাথৌ চান হিচাপে পালন কৰে আৰু প্ৰত্যেকতে আজি কৰি আছে। আজি দিনজোৰা কাৰ্যসূচী লৈ বিভিন্ন ঠাইত পূজা পালন কৰি আছে। গতিকে আমিও সেই অনুপাতে বগেমাৰী সমাজেও প্ৰত্যেক বছৰে সেনেকুৱা পূজা পাৰ্বণ কৰি আহিছোঁ। দ্বিতীয় মংগলবাৰটো আমি বাথৌ চান হিচাপে পালন কৰি আহিছোঁ। আজিও ঠিক তেনেকুৱাই কৰি আছোঁ। আমি এতিয়া আমাৰ যিহেতুকে ৰাজহুৱা আৰজ চলি আছে, এই ৰাজহুৱা আৰজ চলি আছে আমাৰ মন্দিৰত। গতিকে আমি সেনেকুৱা আমাৰ সমগ্ৰ এই বাথৌ ধৰ্মৰ যিটো এই পূজা পাৰ্বণ, তাৰ যোগেদি আমি সমগ্ৰ বিশ্বৰ শান্তি, বিশ্বৰ একতা আৰু সমন্বয় সেইটো আমাৰ ধৰ্মৰ যোগেদি আমি প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত। আমাৰ সকলো মানুহৰ, সকলো প্ৰকৃতিৰ আমাৰ শুভ কামনা কৰি আমি সেইবিলাক পূজা পাৰ্বণ কৰা যায়। আমি যিহেতুকে ট্ৰাইবেল জনগোষ্ঠীয়, যিহেতুকে আমি প্ৰকৃতিৰ লগতে আমি জন্ম হৈ আহিছোঁ, গতিকে প্ৰকৃতি পূজা কৰা যায়। ঠিক তেনেকুৱাকৈ আমি এই বাথৌ পূজাত আমি আমাৰ যিটো স্বয়ং ভগৱান বাথৌ বৰাই, এই বাথৌ বৰাইক আমি পূজা অৰ্চনা কৰোঁ। গতিকে আজি ইয়াৰে অংশ হিচাপে আমি এই দ্বিতীয় মংগলবাৰটো বাথৌ চান হিচাপে কৰিছোঁ। আমাৰতো বড়ো ধৰ্ম যিটো বাথৌ ধৰ্ম, সেই বাথৌ ধৰ্ম আমাৰ হাজাৰ বছৰ আগতে আমাৰ বাথৌ ধৰ্মটো হৈছে আৰু আমি যিহেতুকে আগতে আদিবাসী হিচাপে আমি জংগলীয়া বুলি কওঁ, ঠিক তেনেকুৱাকৈ তাৰমানে আমি পৃথিৱীৰ জন্মৰ লগতে আমাৰ মানৱ সভ্যতা জন্ম হৈছে আৰু বাথৌ ধৰ্মত তাৰে লগে লগে জন্ম হৈছে। নিশ্চিতভাৱে মই পুনৰ দেখুৱাইছোঁ ইতিমধ্যে বিভিন্ন স্থানৰ পৰা যিহেতু এই বগেমাৰী অঞ্চলত এটাই মাথো মন্দিৰ, এই মন্দিৰটোত বিভিন্ন স্থানৰ পৰা ইতিমধ্যে দৰ্শনাৰ্থীসকল আহিছে। তেওঁলোকে নিজৰ আচলতে যি বাথৌ মন্দিৰ, সেই বাথৌ মন্দিৰত আচলতে সকলো ৰাইজৰে আচলতে মংগল কামনা কৰিছে। আৰু আছে উদ্যোক্তাসকল, মই জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, কি কাৰ্যসূচী আপোনালোকে আয়োজন কৰিছে আজিৰ দিনটোত? আজি দিনটো জোৰা আলোচনা কিবা কাৰ্যসূচী লোৱাইছে। ৰাতিপুৱাৰ পৰাই এনে মুংখলং বনাই আৰু এইটো কি কয় ফ্লেগ হোষ্টিং কৰা, এইখিনি কাৰ্যসূচী লৈছে। আৰু আৰজ আছে ৰাইজৰ পৰা এনেকুৱা। আৰু দিপৰা সময়ত প্ৰসাদ বিতৰণ হ'ব। তাৰপিছত খোৱা লোৱাটো খিচিৰি হ'ব আৰু কি। নিশ্চিতভাৱে মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু এই অঞ্চলটোত বগেমাৰী অঞ্চলত মাত্ৰ এটাই আপোনালোকৰ মন্দিৰ বড়োসকলৰ, গতিকে এই স্থানত ক'ৰ পৰা আপোনালোকৰ দৰ্শনাৰ্থী আহিছে? সদ্যহতে বৰ্তমান আমাৰ গাঁৱৰ দৰ্শনাৰ্থী এতিয়া ভিৰ হৈ আছে। এতিয়া তাৰে মাজতে আমাৰ বড়ো জনগোষ্ঠীৰ বাদেও অন্যান্য জনগোষ্ঠীও আমাৰ ইয়াতে দৰ্শনৰ কাৰণে আহে, প্ৰত্যেক বছৰেই আহে। গতিকে আজিও আহিব। এতিয়া বৰ্তমানো আছে দুই এজন এনেকৈ বাহিৰা দৰ্শনাৰ্থীও আহিছে। গতিকে এনেকুৱা আমি সকলোৰে লগত তাৰমানে সমূল মিলে তাৰমানে এই বাথৌ ধৰ্মটো আমি পালন কৰি আহিছোঁ আৰু এনেকুৱা কৰি থাকিম আমি। নিশ্চিতভাৱে আচলতে সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে বজালীৰ যি বগেমাৰী অঞ্চল আছে, সেই বগেমাৰী অঞ্চলতো এইদৰে আজিৰ দিনটোত বড়ো জনগোষ্ঠীসকলে বাথৌ পূজা উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।